জুবিন দা নাই মানে যেন পূজাস্থলীত উন্মাদনা উৎসাহ উদ্দীপনা শেষ হৈ গৈছে আৰু মই গুৱাহাটী মহানগৰীৰ পূজাৰ এটা স্থলী দেখুৱাব বিচাৰিছোঁ আৰু মই আছোঁ বেলতলাত। মই পুনেতে এখন ফটো দেখুৱাম। এয়া হৈছে জুবিনদাৰ প্ৰতিচ্ছবি আৰু এই জুবিনদাৰ প্ৰতিচ্ছবিত তেওঁলোকে পুৱাই এনেধৰণে বন্তি প্ৰজ্বলন কৰি এক প্ৰকাৰে প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধা জ্ঞাপন কৰিছে আৰু এনেদৰেই প্ৰতিটো দিনেই পূজাৰ যিকেইটা দিন প্ৰতিটো দিনে এনেধৰণে প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব। আৰু এতিয়া পুৱাৰ সময়, আজি যিহেতু ষষ্ঠী আৰু তাৰ বাবে এতিয়াও ইয়াৰ যিসকল পূজাস্থলী আছে গুৱাহাটী মহানগৰীৰ সেই পূজাস্থলীসমূহৰো এতিয়া ব্যস্ততা বাঢ়িছে, কাৰণ তেওঁলোকে যাৱতীয় যিসমূহ কাম কাজ আছে সেইসমূহ কৰি থকা পৰিলক্ষিত হৈছে। এতিয়া সমাগম একেবাৰে নাই, কাৰণ জুবিনদাবিহীন পূজা আৰু জুবিনদাবিহীন এই পূজাখন অসমীয়া মানুহে কেনেধৰণে পাতিব পাৰে সেই কথাখিনিও সকলোৱে জানে। আৰু যিহেতু ষষ্ঠী, তথাপিও নিয়ম মাফিক নীতি নিয়মেৰে আধ্যাত্মিক নীতি নিয়মৰ মাজেৰে পূজা পৰিচালনা কৰিব লাগিব। পূজাৰীৰ মন্ত্ৰোচ্চাৰণেৰে ভক্তগণে আশীৰ্বাদ ল'ব লাগিব মহিষ মৰ্দিনীৰ সন্মুখত। আৰু আমি দেখুৱাইছোঁ আজি ষষ্ঠী বেল বৰণেৰে দেৱী মাৰ প্ৰতিষ্ঠা কৰা হ'ব। আৰু এয়া হৈছে বেলতলাৰ লক্ষী মন্দিৰৰ দুৰ্গা পূজা ভাগি। আৰু ইয়াত যদিও পূৰ্বতে আমি দেখিবলৈ পাওঁ যে তেওঁলোকে জাক জমকতাৰে এই অনুষ্ঠান ভাগি আয়োজন কৰে, বিভিন্ন স্থানৰ পৰা ভক্তসকল আহে আৰু উভৈ নদী এটা পৰিৱেশৰ সূচনা হয়, কাৰণ বিগত কেইবাটাও বৰ্ষ ধৰি 57টা বৰ্ষ ধৰি ইয়াৰ লক্ষী মন্দিৰ পূজা পৰিচালনা সমিতিয়ে পূজা আয়োজন কৰি আহিছে আৰু জাক জমকতাৰ অন্ত নাই এই পূজাস্থলীত। কিন্তু এইবাৰ যেন সম্পূৰ্ণ পৃথক। এই স্থানখিনিত এই সময়খিনিত পোৱা আমি বিগত বহুকেইটা বছৰত আহিছোঁ আৰু ইয়াত আমি পৰিৱেশ দেখিছোঁ, কিন্তু এইবাৰ যেন একেবাৰে শূন্য এটা পৰিৱেশ। মানুহ ইয়ালৈ অহা নাই। পুৱাৰ সময়খিনিতো ভক্ত আহে, কিন্তু এতিয়া ভক্ত সমাগম একেবাৰে শূন্য। ইয়াৰে যিসকল উদ্যোক্তা আছে বা পূজা সমিতিৰ লোকসকল আছে তেওঁলোকেও ইয়াৰ কাম কাজসমূহ কৰি আছে। মই সম্ভৱ হৈছে কথা পাতিম আপোনাৰ সৈতে। জুবিনদাবিহীন পূজা, আমাৰ প্ৰাণৰ শিল্পীগৰাকী আমাক এৰি থৈ যোৱা আজি 10টা দিনেই পাৰ হ'ব হ'ল। এতিয়া এই পূজাক লৈ আপোনালোকৰ যথেষ্ট উৎসাহ আছিল, কিন্তু এনেধৰণৰ এটা অনাকাংক্ষিত খবৰ। হয়, মই পোনপ্ৰথমে আমি খুব দুখেৰে আমাৰ প্ৰাণৰ জুবিনদাৰ মৃত্যুৰ পিছতে আমাৰ যিবিলাক কাৰ্যসূচী আমি খুব মানে এটা কমাই মেলি অনুষ্ঠিত কৰাৰ মানে এটা প্ৰস্তুতি লৈছোঁ। যিয়ে নহওক, আমি আপোনালোকৰ চেনেলক খুব দুখেৰে হ'লেও মা দুৰ্গাৰ আমাৰ ফালৰ পৰা আমি কমিটিৰ ফালৰ পৰা আপোনালোকক শুভেচ্ছা জনাইছোঁ। কাৰণ জুবিনবিহীন আমাৰ এই দুৰ্গা উৎসৱত আমাৰ একেবাৰে ম্লান হৈ গৈছে। কাৰণ আমি যিবিলাক উৎসাহেৰে বা আপোনালোকে জানে আমি কেইবা বছৰো আমাৰ এই পূজাকেইখনে খুব জাক জমকতাৰে আৰু বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে আহি ইয়াত ভিৰ কৰে, কাৰণ যথেষ্ট আমাৰ বেলেগ নানান ধৰণে আমি থিম তৈয়াৰ কৰি ভক্তসকলক দেখুৱাৰ হেৰি এটা আছে। কিন্তু এইবাৰ আমাৰ জুবিনবিহীনে দুৰ্গা উৎসৱক আমি একেবাৰে মানে মৰ্মাহত হৈ খুব মানে কম বাজেটেৰে এই পূজাখন চলাই নিয়াৰ কাৰণে আমি আয়োজন কৰা হৈছে। আৰু ভক্তসকলেও যাতে আমি খুব মানে শৃংখলাবদ্ধভাৱে খুব হুলস্থুল নকৰি দেৱী মাক দৰ্শন কৰি মা দুৰ্গা যাতে এই বছৰটোত যাতে কোনো অঘটন নঘটে তাৰ বাবে আমি কমিটিয়ে প্ৰচেষ্টা কৰি আছোঁ। এইবাৰ জুবিনদাক স্মৰণ কৰিবৰ বাবে আপোনালোকৰ পূজা সমিতিয়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে? আমি প্ৰথমৰ পৰা আমি আমাৰ কমিটিৰ ফালৰ পৰা আমি তেখেতক শ্ৰদ্ধাঞ্জলি জনাই আছোঁ। আৰু আমি এই শ্ৰদ্ধাঞ্জলিৰ হেৰিটো আমি দেখুৱাই আমি ভক্তসকলে যাতে তেখেতক আহি প্ৰথমেই নমস্কাৰ কৰি আমাৰ পূজা মণ্ডপত সোমাই, সেইভাৱে আমি এখন আমাৰ প্ৰাণৰ জুবিনদাক আমি থুক হেৰি এখন শ্ৰদ্ধাঞ্জলিটোৰ এখন প্ৰতিচ্ছবি আগত ৰাখি আছোঁ। আৰু পাপৰি, আপুনি জানেই যে বেলতলা দুৰ্গা মন্দিৰ এই পূজা ভাগী যথেষ্ট গৰিমামণ্ডিত এখনি পূজা আৰু পূজাৰ ভাগীৰ যথেষ্ট তাৎপৰ্যপূৰ্ণ আছে। বাইদেউসকল আহিছে পুৱাৰ সময়খিনিতে আৰু তেওঁলোকেও মহিষ মৰ্দিনীৰ সন্মুখত এনেধৰণেই সেৱা কৰিছে। আৰু মই কৈছোঁৱে যে এইবাৰ যিসমূহ সাংস্কৃতিক অনুষ্ঠান আছে পূজাস্থলীসমূহৰ সেইসমূহ সম্পূৰ্ণৰূপে বাতিল কৰি দিয়া হৈছে। বহু স্থানত এই পূজা আয়োজনক লৈও তেওঁলোকৰ মাজত এক প্ৰকাৰে কৰিব নে নকৰে সেই কথাখিনিও আহি পৰিছিল। যদিও তেওঁলোকে এই দেৱী মাক উপাসনা কৰিবৰ বাবে এটা নিয়ম মাফিক তেওঁলোকে পূজা উপাসনা কৰিব। বাইদেউ দুগৰাকীক মই দেখিছোঁ। বাইদেউ, জুবিনদাবিহীন এইবাৰ আমাৰ প্ৰথম শাৰদীয় দুৰ্গোৎসৱ। যদিও ঠায়ে ঠায়ে উৎসাহ দেখিবলৈ পাইছোঁ, কিন্তু কোনোবাখিনিত যেন আমি অকণমান শূন্য হৈ পৰিছোঁ। হয়, আমি শূন্য হৈ পৰিছোঁ। তথাপি আমি ভগৱানৰ ওচৰতে ফাৰ্ষ্ট আমাৰ প্ৰথম প্ৰাৰ্থনাই এইটো হ'ব কি জুবিন গাৰ্গ য'তে থাকক তেখেতৰ আত্মাৰ পূৰা শান্তি
হৈ ভালে ভালে থাকক আমাকো ওপৰৰ পৰা ভগৱানৰ লগতে আমাকো আশীৰ্বাদ দি থাকক আমি এইটো কাৰণে এইবাৰ পূজাৰ মানে ইমান মন ভাল লগা নাই তথাপি মানে দেৱীৰ ওচৰতে অলপ পূজা কৰি পিনি আমাৰ পুৰা অসমৰ কাৰণেও জুবিন গাৰ্গৰ দ্বাৰা ভাল মংগল কামনা হ'ব কাৰণে প্ৰাৰ্থনা কৰি আহিছে একই কথা জুবিন ছাড়া আর আমার একো নাই একদম বেয়া লাগিছে তাও গা চা ধুই আহিছোঁ আৰু প্ৰাৰ্থনা কৰি আছোঁ তাই য'তে যায় ভালমতে থাকক এতিয়া পপৰি সেইখিনিয়ে কথা সকলোৱে ন্যায়ৰ আশা কৰিছে জুবিনদাবিহীন পূজা কোনেও কল্পনা কৰিব নোৱাৰে আৰু সকলো ফালে কেৱল এতিয়া জুবিনদাৰে কথা আৰু কিয়নো নহ'ব কাৰণ জুবিনদাৰ এই অনাকাংক্ষিত ঘটনাৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিকে শাস্তি বিহাৰ দাবী উত্থাপন কৰিছে বিভিন্নজনে আৰু আজিও CID-লৈ যিকেইগৰাকী তেওঁৰ লগত যোৱা অসমৰ শিল্পী সেই কেইগৰাকীকো আজি CID-ত হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে গতিকে সেই কথাখিনিও আছে তাৰ সমান্তৰালভাৱে যেন পূজাৰ যিটো মাদকতা পূজাৰ যিটো উন্মাদনা সেই উন্মাদনা এক প্ৰকাৰে নোহোৱা হৈ পৰিছে আৰু কেৱল পূজাস্থলীসমূহে নহয় পাপৰি আপুনি জানে যে গুৱাহাটী মহানগৰীখনতো এখন কাপোৰৰ বজাৰ আছে বৃহৎ বজাৰ সেই কাপোৰৰ বজাৰখনো এক প্ৰকাৰে নাইকিয়া হৈ গৈছে কালিৰ দিনটোতো আমি দেখিবলৈ পাইছিলোঁ ফাঁচী বজাৰেই হওক গণেশগুৰিয়ে হওক বা এনেধৰণৰ যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান আছে সেইসমূহতো এক প্ৰকাৰে জনশূন্য হৈ পৰিছে যেন এমুঠিমান মানুহে বজাৰ কৰিবলৈ গৈছে সেই পৰিৱেশো আমি দেখিবলৈ পাইছোঁ কিন্তু সেই যিখন ছবি সেই ছবিখন যেন কোনোবাখিনিত নহয় কোনোবাখিনিত অসমীয়া মানুহখিনিক আঘাত দিছে কাৰণ জুবিনদাবিহীন এনে দিনবোৰত এই পূজাৰ যিটো উন্মাদনা পূজাৰ যিটো মাদকতা আপুনি জানে যে পূজা বুলি ক'লে সাংস্কৃতিক অনুষ্ঠানৰ পয়োভৰ হয় শিল্পীসকলে গৈ বিভিন্ন ধৰণৰ আধ্যাত্মিক গীত মাতেৰে তেওঁলোকে পূজাস্থলীসমূহ উখল মাখল কৰি তোলে কিন্তু এইবাৰ যেন সম্পূৰ্ণ বিপৰীত এটা ছবি দেখিবলৈ পাব অসমৰ ৰাইজে কেৱল আধ্যাত্মিকতাৰ যিসমূহ অনুষ্ঠান সেই অনুষ্ঠানসমূহৰ বাহিৰে আন যিসমূহ সাংস্কৃতিক অনুষ্ঠান সেইসমূহ সম্পূৰ্ণৰূপে বাতিল কৰা হৈছে অসমৰ কেইবাগৰাকীও শিল্পীৰ সৈতে মই যোগাযোগ কৰিছিলোঁ তেওঁলোকেও তেওঁলোকৰ নিজৰ যিসমূহ সাংস্কৃতিক অনুষ্ঠান সেইসমূহ বাতিল কৰিছে প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এয়া এক প্ৰকাৰে তেওঁলোকৰ এটা এই ব্যৱস্থা তেওঁলোকে লৈছে হাতত লৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত